সকলোকে নমস্কাৰ জনাইছোঁ। আজি বিশেষ কথাৰ অৱতাৰণা নকৰি আমি পোনপটীয়াকৈ এটা কথা উত্থাপন কৰিব বিচাৰিছোঁ। সকলোৱে এই কথাটো অৱশ্যে দাবী কৰি আছে যে আমি প্ৰাণৰ আমাৰ শিল্পীগৰাকীক হেৰুৱালোঁ। অকল শিল্পী নহয়, আমাৰ সম্পদ আছে, আমাৰ বুকুৰ কুটুম আছে, আমাৰ উশাহ নিশাহ তেওঁ জাতীয় সম্পদ, তেওঁ আমাৰ স্বাভিমান, তেওঁ অসমীয়াৰ অভিমান। আমি চকুৰ পানীৰে আজি বিদায় দিলোঁ। আমি দুখীয়া হ'লোঁ, আমি নিথৰুৱা হ'লোঁ। গুৰু শংকৰ, মাধৱদেৱ, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ডক্টৰ ভূপেন হাজৰিকাৰ পিছত সেই এটা সম্পদ ওলাইছিল আমাৰ, যিয়ে বুকু পাতি অসমীয়াৰ দুখবোৰ আৱৰিব পাৰে, যি সাহসত কৈ দিব পাৰে সঁচা কথাটো, যি কাকো কেয়াৰ নকৰে, লোকঢাক নকৰাকৈ সকলো কথা। সেইগৰাকী জুবিন গাৰ্গক আমি মাত্ৰ 52 বছৰতে হেৰুৱাবলগীয়া হ'লোঁ। এটা কথা ঠিক, তেওঁৰ বিনাশ নাই, তেওঁ অমৰ, অসমীয়াৰ হৃদয়ে হৃদয়তে সদায় থাকিব, কাৰণ তেওঁ আমাৰ উশাহ নিশাহত পৰিণত হৈছে। পৃথিৱীত এজন অসমীয়া বাচি থকালৈকে, অসমীয়া ভাষাটো কোনোবাই কৈ থকালৈকে, বৰলুইতখন বৈ থকালৈকে জুবিন গাৰ্গ সদায় থাকিব। কিন্তু কিয় এই 52 বছৰ বয়সতে আমি তেওঁক হেৰুৱালোঁ? তেওঁৰ জীৱনক লৈ হেতালি কিয় খেলা হ'ল? তেওঁক আলাই আথনি কৰি মৰিবলৈ কিয় দিয়া হ'ল? যাক কোৱা হয় আওমৰণে মৰা। ডাঙৰ ডাঙৰ ৰোগত তেওঁ বাচি থাকিল, চিকিৎসাধীন হয়, ঘৰে ঘৰে বন্তি জ্বলে, মন্দিৰে, নামঘৰে, মছজিদে দোৱা প্ৰাৰ্থনা হয়। জুবিন আকৌ উভতি আহে, জাতিয়ে স্বস্তিৰ নিশ্বাস পেলায়। সকলোৱে কয় আমাৰ প্ৰাণৰ শিল্পী জুবিনে জিৰণি লওক, তেওঁক আমাক প্ৰয়োজন আছে, আমাৰ স্বাৰ্থত, অসমীয়াৰ স্বাৰ্থত, অসমীয়া ভাষাৰ স্বাৰ্থত, অসমীয়া জাতিৰ স্বাৰ্থত, অসমীয়া ধৰ্ম, বৰ্ণ, গোষ্ঠী, সম্প্ৰদায় নিৰ্বিশেষে জনজাতি, জনগোষ্ঠী সকলোৰে স্বাৰ্থত জুবিনক প্ৰয়োজন আছে। কাৰণ তেওঁ নিস্বাৰ্থ আছিল, সাহসেৰে সকলো কথা কৈছিল। সেইগৰাকী জুবিন আমাৰ শ্বাস প্ৰশ্বাসত আছে, থাকিব চিৰদিন চিৰকাল। তেওঁৰ সৃষ্টিৰাজিৰ মাজেৰে আমাৰ উশাহ নিশাহ হৈ থাকিব। কিন্তু তেওঁৰ দৰমহা খাই যিগৰাকী মেনেজাৰে চলি আছিল, অনিচ্ছা সত্ত্বেও ছিংগাপুৰলৈ যোৱা জুবিন গাৰ্গক চোৱা চিতা কিয় কৰা নাছিল? আয়োজকসকলে নিজৰ দায়িত্ব কিয় পালন নকৰিলে? তেওঁক দেখুৱাই তেওঁলোকে কেৱল লুণ্ঠন কৰাৰ বাট কিয় মুকলি কৰি ল'লে? যিগৰাকী জুবিন গাৰ্গক যি উদ্দেশ্যত নিয়া হৈছিল, সেই উদ্দেশ্যৰ বাহিৰেও তেওঁক ৰাতি পাৰ্টি কৰি পুৰাসক্ত হৈ থকা অৱস্থাত সাগৰ পাৰলৈ গৈ সাঁতুৰিবলৈ কিয় দিয়া হ'ল? তাকো লাইফ জেকেট নোহোৱাকৈ কিয় সাঁতুৰিবলৈ দিয়া হ'ল? শিশুৰ সুলভতা আছিল জুবিন গাৰ্গৰ, যি ইচ্ছা তাকে কৰি দিয়ে। আৰু তাৰ পৰা তেওঁক সাৱধান ৰখাৰ দায়িত্ব কাৰ আছিল? নিশ্চয় দৰমহা খোৱা মেনেজাৰগৰাকী। বাকী লগত যোৱাসকলৰ কথা নকলোৱেই বা, আয়োজকসকলৰ কথা নকলোৱেই বা, আমি জনাত মেনেজাৰজনে তেওঁক 2 দিন ঔষধো ভালকৈ দিয়া নাছিল। আৰু সাঁতোৰাৰ আগে আগে তেওঁক বিয়েৰ সেৱন কৰিবলৈ দিয়া হৈছিল, গাহৰিৰ মাংস খাবলৈ দিয়া হৈছিল, আৰু লাইফ জেকেট নোহোৱাকৈও তেওঁক সাঁতুৰিবলৈ দিয়া হৈছিল। সাঁতুৰি গৈছিল অকলে, ইমূৰৰ পৰা সিমূৰলৈ এটা দ্বীপলৈ তেওঁ সাঁতুৰি যাব উইদাউট লাইফ জেকেট। ধেমালি কথা। আৰু তেওঁ সাঁতুৰি গৈছে বাৰু লাইফ জেকেট নোহোৱাকৈ।
প্ৰমোদ বিহাৰ কৰি আছে নৌকা চলাই তেওঁৰ মেনেজাৰজনে। সিদ্ধাৰ্থ শৰ্মা নামৰ মেনেজাৰজনে সন্দীপন গাৰ্গৰ সৈতে নৌকা চলাই আছে প্ৰমোদ বিহাৰ কৰি। জুবিনৰ খবৰ ৰখা নাই। জুবিন অসুস্থ, তেওঁ জানে। অসুস্থ জুবিনক সাঁতুৰিবলৈ দিয়াটোৱেই দুখ। তাকো লাইফ জেকেট নোহোৱাকৈ আৰু সাঁতুৰিবলৈ দিছে যদিও তেওঁ এই যে নৌকা চলাই আছিল, লাইফ জেকেট নোহোৱাকৈ সাঁতুৰি যোৱা জুবিনৰ পিছে পিছে তেওঁ নৌকাখন চলাই যাব লাগিছিল নে নাই? তেওঁৰ দায়িত্ব কি আছিল? গতিকে ৰাইজ, আপোনালোকে বিচাৰ কৰিব। আমি কোনো প্ৰকাৰে যাতে যিসকল দোষী, যিসকলে অনিচ্ছা সত্ত্বেও তেওঁ তালৈ লৈ গৈছে, আয়োজকসকলে তেওঁৰ কাৰ্যসূচীত মনোযোগ দিব লাগিছিল। সেই আয়োজকসকল, প্ৰধান আয়োজকজন, তাৰে এছ'চিয়েশ্যন, প্ৰবাসী অসমীয়া যি এছ'চিয়েশ্যন আছে তেওঁলোক, যি উদ্যোক্তা আৰু মেনেজাৰ, প্ৰধানত মেনেজাৰ, মই বাকী চবকে বাৰু বাদ দিলোঁ। জুবিনে কি খাব, সময়মতে ঔষধ খাইছে নে নাই, তেওঁ নকৰিবলগীয়া কিবা কাম কৰিছে নেকি, এই গোটেইবিলাক কাম চোৱা চিতাৰ দায়িত্বটো কিন্তু মেনেজাৰজনৰ। সেই মেনেজাৰজনে জনাত আমি ঔষধেই হেনো তেওঁক দিয়া নাছিল। সাঁতুৰিবলৈ যোৱাৰ আগত ওৰেটো ৰাতি পাৰ্টি কৰিছে, উজাগৰে আছে, মাদক দ্ৰব্য সেৱন কৰিছে আৰু সুৰাসক্ত সেইগৰাকী আমাৰ জাতীয় সম্পদক সাঁতুৰিবলৈ দিয়া হৈছে সাগৰত। ভাগৰুৱা যেতিয়া তেওঁ সাগৰত জাপ মাৰিছে, ঢলং ঢপংকৈ জাপ মাৰিছে। ইমান দুখজনক কথা। এই জাতীয় সম্পদটোক আমাৰ আলাই আঠানি হ'বলৈ দিয়া হ'ল, আও মৰণে মৰিবলৈ দিয়া হ'ল। গতিকে ইয়াক আমাক বিচাৰ লাগে। কোনো কাৰণতে যে আইনৰ সুৰুঙাত কাৰোবাৰ স্বাৰ্থত যাতে সাৰি নাযায়। গতিকে আমাৰ ফালৰ পৰা পুনৰবাৰ দাবী জনালোঁ, যাতে এটা এটাকৈ দোষী ধৰা পৰে। প্ৰধানত মেনেজাৰজনক বিচাৰৰ কাঠগড়াত আনিবই লাগে আৰু যাতে কোনো প্ৰকাৰে সুৰক্ষা দিয়া নহয়। আৰু এই ক্ষেত্ৰত আমি এই কথাও ক'ব লাগিব, জুবিন গাৰ্গৰ ২৪ বছৰ বয়সতে যৌৱনৰ, সেই দগমগ যৌৱনৰ সময়ৰে প্ৰেমিকা গৰিমা গাৰ্গৰ লগত বিয়া বাৰু হৈছিল। জুবিন গাৰ্গৰ যেতিয়া ২৪ বছৰ, হয়তো গৰিমা গাৰ্গৰ ২০-২১ বা ১৮-১৯ বছৰ। ইমান কম বয়সৰ পৰা জুবিন গাৰ্গক তেওঁ তত্বাৱধান কৰিছিল। এক কথাত ক'বলৈ গ'লে ত্যাগ আৰু ধৈৰ্যৰ প্ৰতীক সেইগৰাকী গৰিমা গাৰ্গ। আজি তেওঁ কেনেকুৱা দুখ যন্ত্ৰণাত পৰিছে তেওঁহে কেৱল উপলব্ধি কৰিব পাৰে। গতিকে সঁচাই মিছাই জনাই নজনাই তেওঁক দোষাৰোপ কৰাটো অনুচিত। যদি কিবা আইনৰ কথা আহে, আইনৰ বিচাৰত যদি কিবা কৰিবলগীয়া আছে এইবোৰ আইনে কৰিব, কিন্তু হোৱাই নোহোৱাই আমি সেইগৰাকী গৰিমা গাৰ্গক যাতে কোনেও যিকোনো ভাষাৰে, যিকোনো কথাৰে তেওঁক দোষাৰোপ নকৰে। আইনৰ দৃষ্টিত যিখিনি হ'বলগীয়া আছে হ'ব। আমি মাত্ৰ এটাই ক'ম, আমাৰ জাতীয় সম্পদগৰাকী, আমাৰ স্বাভিমান, আমাৰ প্ৰাণৰ শিল্পীগৰাকীক এই আওমৰণে মৰিবলৈ দিয়া সেই মেনেজাৰজন, আয়োজকসকল যাতে কোনো প্ৰকাৰে সাৰি যাব নোৱাৰে, তাৰ বাবে আমাৰ ফালৰ পৰা আমি প্ৰবল দাবী উত্থাপন কৰিলোঁ।